নমস্কাৰ, গুড মৰ্ণিং, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে প্ৰাগ নিউজৰ বিভাগৰ ফালৰ পৰা। যিহেতু প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা যিহেতু 4টা নিউজ প্ৰডিউচাৰ এণ্ড ডেস্ক এক্সিকিউটিভ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে AM টেলিভিছন প্ৰাইভেট লিমিটেড যিটো প্ৰাগ নিউজৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। পোষ্টসমূহৰ লাষ্ট ডেট আপোনাৰ 30/9/2025লৈকে আছে। যদি আপুনি আবেদন কৰিব বিচাৰে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। এতিয়া AM টেলিভিছন প্ৰাইভেট লিমিটেড প্ৰাগ নিউজ has released an employment notification for the recruitment of 4 news producer, desk editor and assignment desk executive post. Interested and eligible candidate may apply online here. যদি আপুনি পোষ্ট কেইটাত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025ৰ যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহ এটা অভাৰভিউ দিয়া আছে। প্ৰথমৰ পোষ্টটো হৈছে আপোনাৰ নিউজ প্ৰডিউচাৰ ডেস্ক এডিটৰ। তাতে আপোনাৰ 2টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি 25 বছৰ বয়সৰ পৰা পোষ্টসমূহত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনাৰ। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ আবেদন কৰিবলৈ মাষ্ট কাম গ্ৰেজুৱেট থাকিব লাগিব। লগতে আপোনাৰ 1-2 বছৰ ইয়াতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। 2 নম্বৰতে যিটো আছে আপোনাৰ এছাইনমেণ্ট ডেস্ক এক্সিকিউটিভ আছে, তাতে আপোনাৰ নিউজ ডেস্ক হয়। তাতে আপোনাৰ টোটেল পোষ্ট 2টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ 25 বছৰ বয়সৰ পৰা আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে দিয়া আছে। এক্সপিৰিয়েঞ্চ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টটোৰ ক্ষেত্ৰতো লাগিব, যিটো আপোনাৰ মাষ্ট কম গ্ৰেজুৱেট থাকিব লাগিব। লগতে আপোনাৰ এই ডিপাৰ্টমেণ্টৰ প্ৰতি বা এই বিভাগৰ প্ৰতি আপোনাৰ এবছৰ বা 2 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আপোনাৰ যিটো চিমিলাৰ ফিল্ড আছে, এই পোষ্টটোৰ ক্ষেত্ৰত যিখিনি পোষ্টত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে, সেইসমূহ আপোনাৰ থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ লেংগুৱেজটো আপুনি জানিব লাগিব। ইংলিছ, হিন্দী আৰু অসমীয়া লেংগুৱেজটো আপুনি ভালকৈ জানিব লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে কেণ্ডিডেট কেন মেইল দেয়াৰ CV। আপোনাৰ যিখন CV আছে, এই CVখন আপোনাৰ মেইল কৰিব গৈছে, যিটো আপোনাৰ @pagnews.cvs@gmail.com এই ইমেইলটোত আপোনাৰ মেইল কৰি দিব গৈছে, আৰু আপোনাৰ এড্ৰেছটো লিখি দিব গৈছে। ইয়াতে আপোনাৰ গুৱাহাটী যিটো 781007 আপোনাৰ পঠাই দিব গৈছে। যদি আপুনি পোষ্টসমূহৰ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, 29 ছেপ্টেম্বৰ আগত আপুনি এই ইমেইলটোতে আপোনাৰ CV বা ৰিজামখন পঠাই দিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। যিসকলে প্ৰাগ নিউজৰ চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুযোগটো নেহেৰুৱাব। যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।